নমস্কাৰ এটি ভাল খবৰ আহিছে এডিৰ তৰফৰ পৰা যিসকল ক্যান্ডিডেটে এবাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন 15 আগষ্টৰ আগত তেওঁলোকে ৰিনিউ নকৰে বা ৰিৰেজিষ্ট্ৰেচন নকৰিলে তেওঁলোকে এক্সাম দিব পাৰিব নে নাই বহুতৰ হয়তো কনফিউজন লাগি আছিল বহুতে হয়তো আপোনালোকে ভাবি আছিল যে আমি 15 আগষ্টলৈকে এমপ্লয়মেন্ট এক্সচেঞ্জখন ৰিৰেজিষ্ট্ৰেচন নকৰিলো এতিয়া কি হ'ব গতিকে সকলোৰ কাৰণে ভাল খবৰ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ যেহেতু আপোনালোকে ৰিৰেজিষ্ট্ৰেচন নকৰিলে কিবা প্ৰবলেম হ'ব নেকি তাৰ বিষয়টো কম সবিশেষ আপোনালোকে ভিডিওটো শেষলৈকে চাব ওকে তো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আজি 15 আগষ্টৰ দিনে এটি ভাল খবৰ আহিছে এখন নোটিছ আহিছে নোটিছখনত তেওঁলোকে মেনশ্যন কৰি দিছে যিসকল ক্যান্ডিডেটে এবাৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন ৰিৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিলে 15 আগষ্টলৈকে চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই আপোনালোকৰ তাৰিখ বঢ়াই দিয়া হৈছে 1 ডিসেম্বৰলৈকে গতিকে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যেতেই নহওক একেদিনৰ ভিতৰত এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব যদিহে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিৰেজিষ্ট্ৰেচন কৰি নলয় তেনেহলে কি অসুবিধা হ'ব পাৰে তেওঁলোকে কৈছে যে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে যদি এটা ৰিৰেজিষ্ট্ৰেচন নলয় আপোনালোকৰ এক্সামত ইমান প্ৰবলেম নহয় কিন্তু কথা হ'ল আপোনালোকে যেহেতু ডেট বঢ়াই দিয়া হৈছে আপোনালোকে কৰিব পাৰিব 1 ডিসেম্বৰলৈকে বঢ়াই দিয়া হৈছে আপোনালোকে নোটিছখন চালে গম পাব এতিয়া খেৱা হেতু পৰ্টেলত কেতিয়াবা কি হয় এমপ্লয়মেন্ট এক্সচেঞ্জখন বহুতে ৰিৰেজিষ্ট্ৰেচন কৰিব নোৱাৰে ইয়াৰ কাৰণটো হৈছে কিছুমান কেতিয়াবা সাৰ্ভাৰ প্ৰবলেম সেই হেতুকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকে দিছিল ওকে সো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিজিষ্ট্ৰেচন কৰা এটাই আপোনালোকৰ লাভ হ'ব যে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ কৰ্ম সংস্থাপন পোৱাৰ এটা সুযোগ পায় এটা সুবিধা পায় আৰু যিখিনি ডিটেইলছ আপোনালোকে তাতে ভৰাব লাগে যদি ভৰাই দিয়ে চৰকাৰে আপোনালোকৰ ডিটেইলছখিনি সহজতে বিচাৰি পায় গতিকে তাৰ কাৰণে আপোনালোকে এমপ্লয় হয় নে আনএমপ্লয় হয় জানিবলৈ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ ৰিৰেজিষ্ট্ৰেচন কৰিব দিয়ে এটা বহুতে ক্যান্ডিডেট এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিৰেজিষ্ট্ৰেচন কৰিব পৰা নাই ইয়াৰ কাৰণটো হৈছে সাৰ্ভাৰ প্ৰবলেম আপোনালোকে প্ৰথমতে সেৱা হেতু পৰ্টেলত আহিব সেৱা হেতু পৰ্টেলত আহি কেনে আপোনালোকে ইয়াতে সেৱা হেতু পৰ্টেলত আহি কেনে আপোনালোকে ক্ৰমত আহিব ক্ৰমত আহি কেনে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ কাৰণে ইয়াতে আপোনালোকৰ যি লগইন আইডি বা পাছৱৰ্ড আপোনালোকে কেতিয়াবা কি হৈ যায় লগইন আৰু পাছৱৰ্ড আপোনালোকৰ ইয়াতে একচেপ্ট নকৰে আৰু ইয়াৰ কাৰণ হ'ল কেতিয়াবা এনেকুৱা ধৰণে আপোনালোকে দেখাব পাৰে সৰি সামথিং ওয়েন্ট টু ৰন উই সাজেষ্ট ইউ গো টু লগইন এগেইন সো এনেকুৱা ধৰণৰ যদি কেতিয়াবা আপোনালোকৰ প্ৰবলেম দেখা পাইছে তেনেহলে গম পাব যে হেতু আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ বা আপোনাৰ সেৱা হেতু পৰ্টেলৰ সাৰ্ভাৰৰ প্ৰবলেম নহয় হেতু আপোনাৰ যেটো ব্ৰাউজাৰ যেটো আপুনি ক্ৰমত বা আপোনালোকৰ যিকোনো ব্ৰাউজাৰত যদি আপুনি খুমাই সেই ব্ৰাউজাৰৰ প্ৰবলেম ওকে গতিকে আপোনালোকে যদি ক্ৰমৰ পৰা কৰি আছে তেনেহলে আপোনালোকে বেলেগ এটা ব্ৰাউজাৰলৈ ট্ৰান্সফাৰ হ'ব বা আপুনি মজিলা ফায়াৰফক্সৰ জৰিয়তে আপোনালোকে সেই ব্ৰাউজাৰৰ জৰিয়তে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ৰিৰেজিষ্ট্ৰেচন কৰিব পাৰিব আশা কৰোঁ আপোনালোকে আপডেটটো ভাল পালে যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰিৰেজিষ্ট্ৰেচন কাৰ্ডৰ সময়সীমা বঢ়াই দিয়া হৈছে এতিয়া টেনচন নাই আপোনালোকে যিমান পাৰে সিমান সোনকালে কৰি ল'ব সো ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ভিডিওত আকৌ লগ পাই আছোঁ